গণপৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে লগতে নলবাৰী বিধান পৰিষদৰ নিৰ্দেশ মৰ্মে ঘগ্ৰাপাৰ নহয় গোটেই নলবাৰী নহয় গোটেই অসমতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৰ তৃণমূল পৰ্যায়ত সাংগঠনিক স্থিতি সবল কৰাৰ কাৰণে প্ৰতিখন আঞ্চলিকক নিৰ্দেশ প্ৰেৰণ কৰিছে যে আপোনালোকে গাঁও সভা আৰু বুথ কমিটি আমাৰ আগতে কৰা আছে গাঁও সভা সম্পূৰ্ণৰূপে গাঁও সভা কৰিব লাগে। সেয়েহে আমি যোৱা দেওবাৰে আমি চিলিঙত প্ৰথমখন গাঁও সভা গঠন কৰিছিলোঁ। আজি দ্বিতীয়খন গাঁও সভা কটকীয়া গাঁও সভা গঠন কৰিলোঁ আৰু ইয়াৰ পিছত আমাৰ আছে ভানুগুচি গাইটানৰ গাঁও সভা গঠন 7টা বজাত আমি তাতে গঠন কৰিম। আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। অসম গণ পৰিষদ দলক ৰাইজে বৰ্তমান যথেষ্ট সঁহাৰি দিছে। আমি য'তেই মিটিং কৰিছোঁ তাতেই প্ৰায় 50ৰ পৰা 100জন সদস্য লগ লাগি আমি কমিটি গঠন হৈছে প্ৰতিখন গাঁৱতে আৰু অনাগত দিনত আমাৰ ঘগ্ৰাপাৰ আঞ্চলিকত এই 10খন গাঁও সভাতে অধিক শক্তিশালী ৰূপত আমি অসম গণ পৰিষদ দলক শক্তিশালী ৰূপত অৱতীৰ্ণ কৰাৰ কাৰণে আমি প্ৰায় প্ৰস্তুত হৈছোঁ আৰু ৰাইজেও আমাক সঁহাৰি জনাইছে। অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতি আৰু নলবাৰী সমষ্টি সমিতিৰ যি নিৰ্দেশ যে আমাৰ প্ৰতিখন আঞ্চলিকত মানে গাঁও সভাবিলাক পুনৰ গঠন কৰি তাত মানে দলটোক তৃণমূলৰ পৰা শক্তিশালী কৰাৰ কাৰণে এটা নিৰ্দেশ আহিছে আৰু সেই মৰ্মে আমি আমাৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে যোৱা দেওবাৰৰ পৰা আমি এই প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। যোৱা দেওবাৰে আমাৰ চিলিং গাঁৱত গাঁও সভা গঠন হৈছে আৰু আজি কটকীয়াত আমাৰ দ্বিতীয়খন গাঁও সভা গঠন হ'ল। তৃতীয়খন গাঁও সভা আমি ইয়াৰ পাছত আমি তৃতীয়খন গাঁও সভা গঠনৰ কাৰণে আমি গাতিয়ান পাটকাটা ভানুগুচিত আমি গৈ উপস্থিত হ'ম আৰু আপুনিও নিশ্চয় দেখা পাইছে অসম গণ পৰিষদ দলৰ প্ৰতি ৰাইজৰ যিটো সঁহাৰি অকল অসম গণ পৰিষদ দলেই নহয় আঞ্চলিক দলৰ প্ৰতি ৰাইজৰ বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে যিটো এটা উৎসাহজনক সঁহাৰি ঠিক তেনেকুৱাকৈ অসম গণ পৰিষদকো বৰ্তমান আমাৰ ৰাইজে তেনেকুৱা সঁহাৰি জনাইছে আৰু অনাগত দিনত অসম গণ পৰিষদ দলে এই যি গাঁও সভা গঠন প্ৰক্ৰিয়া ইয়াৰ জৰিয়তে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি শক্তিশালীভাৱে অৱতৰণ কৰিম আৰু আমি পঞ্চায়ত দখল কৰিম। এই লক্ষ্য আগত ৰাখি আমি ইতিমধ্যে আমাৰ কৰ্মীসকলে কঁকালত টঙালি বান্ধি লাগিছে আৰু আপোনালোকে দেখা পাব যে আগন্তুক দিনত পঞ্চায়ত আমাৰ ঘগ্ৰাপাৰে নহয় সমগ্ৰ নলবাৰী সমষ্টিতে এই পঞ্চায়ত দখল কৰিবলৈ আমি সক্ষম হ'ম।